এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক Super Hits 93.5 Red FM and welcome back. Soli as a weekend special show, Red FM Love Story. Moi sapnar RJpahi. Khuni asu Jahanabi Dr. Love Story, The Way You Love. Agore ta likise. Tar kisudinor pisot mor breakup hoisile. Sei samoyot moi sampurna rupe bhagi porisilo. Kandi kandi par korisilu bohu rati pahiba. Bohut aghat disil teo muk. Mor close friends bore muk bujaboloi dhorile je bhagabane ji kore bhalor babe kore. Moyo pahoriboloi dhorilu. তুমি যে কোৱা পাহিবা আমাক যিয়ে গুৰুত্ব নিদিয়ে আমি কিয় সেইজন ব্যক্তিৰ পৰাই গুৰুত্ব বিচাৰো বুজি উঠিলো যে আনক অস্তিত্ব দিওতে নিজৰ অস্তিত্ব হেৰুৱাইছো নিজক বহুত বুজালো ফ্ৰেণ্ডছবোৰে বহুত সাপোৰ্ট কৰিছিল লাহে লাহে মই সুখী হোৱাৰ কাৰণ বিচাৰি পাইছিলো তেতিয়া মাইনাৰ লগত প্ৰায় এফবিত কথা পাতিবলৈ ধৰিলো আমি বহুত কথা পাতিছিলো সেই সময়ত মই তেওঁৰ লগত এইভাবে কথা পতা নাছিলো যে তেতিয়া মই কাৰোবাক পাহৰিব বিচাৰিছিলো মই তেওঁৰ লগত এইভাবে কথা পাতিছিলো কাৰণ তেওঁৰ লগত কথা পাতি মোৰ ভাল লাগিছিল দিনটো তেওঁৰ মেছেজৰ ৰিপ্লাই দি আৰম্ভ হৈছিল আৰু তেওঁৰ মেছেজ দিয়ে দিনটো শেষ কৰিছিল এইটো সঁচা পাহিবা সেই সময়ত আমাৰ মাজত কোনো ধৰণৰ ফিলিংছ নাছিলে তেওঁ মোতকৈ 4 বছৰ ডাঙৰ আছিল যদিও আমাৰ মাজত ভাল এটা বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল তেওঁৰ এটা কথাই মোৰ খুব ভাল লাগিছিল আৰু এতিয়াও লাগে তেওঁ মহিলাক বহুত সম্মান কৰে আৰু লগতে ডাঙৰকো সেইভাবে মাইনাৰ বহুত ফ্ৰেণ্ডছ আছে আমিও ভাল ফ্ৰেণ্ডছ হোৱাৰ বাবে আমি দুইজনে আমাৰ সকলো কথা শেয়াৰ কৰিবলৈ ধৰিলো মাইনাই মোৰ ফ্ৰেণ্ড আনানিয়াৰ লগত কথা পাতিছিল সেই সময়ত এদিন কলেজত থাকোতে আমাৰ ক্লাছ নথকাৰ সময়ত আনানিয়া মোৰ ওচৰত আহি ক'লে ও জানবী সুৰটো চাচোন তাইৰ কথাটোৱে তেনেকুৱা যে শুনচোন গম পাইছো কিবা এটা কামুৰিবি তই আজিকালি যে বৰ মেছেজ খেলি থাকো কাৰ লগতো মাইনাৰ দাৰ লগত আৰু কাৰ লগত হেই যা লাজ কৰিছে চা শুন মাইনা দাই আকৌ মোক যেতিয়া লগ পায় খালি তোৰে কথা জানবীয়ে এইটো জানবীয়ে সেইটো কৰিলে জানবীয়ে এইটো কৈছে জানবীয়ে সেইটো কৈছে বা ইমান জানবী এটা লাইনতে ইমান কেইটা জানবী মোৰ কি লাগিছে জানো মাইনা দাই তোক ভাল পাই পেলাইছে নেকি আচ্ছা আৰু যদি সঁচা হয় কিমান যে ভাল লাগিব আচ্ছা শুন তোক চাগে অতি সোনকালে প্ৰপ'জো কৰিব পাৰে আৰু যদি প্ৰপ'জ কৰে তই কিন্তু ইয়েছ কবি আৰু যদি প্ৰপ'জ নকৰে তই নিজে প্ৰপ'জ কৰিবি মুঠতে কিন্তু ইমান ভাল ল'ৰা তই আৰু নাপাবি দেই চিৰিয়াছলি এইটো মিছ নকৰিবি কিন্তু হ'ল চিনেমাখন শেষ বল এতিয়া ক্লাছলৈ যাওঁ কি কথাবোৰ নুশুনেছ এইজনী এনেকৈ কথা পাতি আমি ক্লাছলৈ উভতি গ'লো আৰু ঘৰলৈ আহি আনান্যাই কোৱা কথাবোৰ ভাবিবলৈ ধৰিলো মিছা নকওঁ পাহিবা মই যেতিয়াই তেওঁৰ লগত কথা পাতো তেতিয়াই তেওঁৰ লগত মেছেজত কথা পাতো যদিও বুজি পাওঁ তেওঁৰ অন্তৰৰ কথা বুজি পাওঁ যে তেওঁৰ মোলৈ ভাল পোৱাৰ ফিলিংছ আছে তেওঁ কিন্তু ক'বলৈ ভয় কৰে যিহেতু আজিলৈকে তেওঁ কোনো ছোৱালীক ভাল পোৱাৰ কথা কোৱা নাছিলে মাইনাৰ লগত কথা পাতি জানিব পাৰিছিলো তেওঁৰ কোনো গাৰ্লফ্ৰেণ্ড নাছিলে সেই সময়ত সঁচাকৈয়ে খুব ভাল লাগিছিল মোৰ মই তেওঁ নোকোৱাকৈ জানিব পাৰিছিলো যে তেওঁৰ মনত মোৰ বাবে বহুত ভাল পোৱা আছে কিন্তু তেওঁ ভাল পোৱা সেই কথাটো প্ৰকাশ নকৰে সেয়াও মই জানিছিলো পাহিবা সদায় যিহেতু মই তেওঁৰ লগত মেছেজত কথা পাতিছিলো যদিও মই বুজি উঠিছিলো তেওঁৰ অন্তৰৰ কথা সেয়েহে 2014 25 আগষ্টৰ দিনা মই নিজে এটা ষ্টেপ ল'বলৈ বাধ্য হৈ পৰিলো সেইদিনা দুয়োজনে বহুত ৰাতি এফবিত মেছেজ কৰিছিলো তেওঁৰ মুখত বহুতো ভাল পোৱাৰ কথা শুনিবলৈ পাইছিলো আমাৰ দুয়োজনৰ বাবে যেন সেইদিন সময়বোৰ বহুত ৰোমান্টিক হৈ পৰিছিলে মই বুজি পাইছিলো তেওঁ মোক কিবা এটা ক'ব বিচাৰিছে কিন্তু তেওঁ একেবাৰে ক'ব পৰা নাছিলে মই জানো এজনী ছোৱালীয়ে যেতিয়া এজন ল'ৰাক প্ৰপ'জ কৰে তেতিয়া বহু লোকে সেই কথাত হাঁহিব পাৰে কিন্তু সেই সময়ত মই কেৱল মোৰ মনৰ কথা প্ৰকাশ কৰিব বিচাৰিছিলো মই কোনো ক্ষেত্ৰতে মাইনাক হেৰুৱাব বিচৰা নাছিলো সেয়েহে একো কথা নাভাবি মই সেইদিনা ৰাতি প্ৰায় 2:30 মান বজাত মোৰ মনৰ কথা এনেদৰে প্ৰকাশ কৰি ক'লো ইমান সময় হৈ গ'ল 2:30 বাজিলে আপোনাৰ টোপনি ধৰিছে নি তোমাৰ লগত কথা পাতি থাকিলে টোপনি নধৰে একচুয়ালি এটা কথা কম বুলি ভাবিছিলো বহুত দিনৰ পৰাই ভাবি আছিলো আসলতে কি কথা কোৱা ক'ব পাৰিম নে বাৰু মোক কথা ক'বলৈ ইমান ভয় কৰিব নালাগে নহয় কোৱা মই আপোনাক ভাল পাব ধৰিছো কিয় নাজানো আপোনাক বহুত ভাল লাগে মোৰ মই জানো এই কথাষাৰ কোৱাৰ পিছত হয়তো আপুনি মোক ৰেসপেক্ট নকৰা হৈ যাব মোৰ ফিলিংছৰ ওপৰত চাগে আপুনি হাঁহিব কিন্তু মই নাজানো মুঠতে মই আপোনাক ভাল পাই পেলাইছো কিবা এটা ৰিপ্লাই দিয়ক চোৱা জানবী
মই তোমাৰ ফিলিংছক ৰেছপেক্ট কৰোঁ এনেকুৱা নহয় যে মই তোমাক তেনেকৈ ভাবিব নোৱাৰোঁ কিন্তু মই আজিলৈকে কোনো ৰিলেশ্যনশ্বিপত অহা নাই সেয়েহে কিবা এটা মোৰ ভয় লাগি থাকে মোক অলপ টাইম দিয়া আশা কৰোঁ তুমি সেইকণ টাইম মোক দিবা আৰু মোক অকণমান হ'লেও বুজি পাবা যেতিয়াই তোমাক যি নকওঁ কিয় মনত ৰাখিবা সেয়া মোৰ আনচাৰ নহয় তোমালৈ থকা মোৰ মনৰ কথাহে মই প্ৰকাশ কৰিম তেওঁৰ এইটো ৰিপ্লাই পাই সঁচা পাহিবা মোৰ বহুত খং উঠিছিল কিন্তু যেতিয়া মেছেজটো ভালকৈ আকৌ পঢ়ি চালোঁ তেতিয়া সঁচাকৈ ইমান ভাল লাগিছিল মোৰ তেওঁ ইমান ধুনীয়াকৈ কথাষাৰ কৈছিল মোৰ অলপো বেয়া লগা নাছিলে বেয়া লাগিছিল কাৰণ তেওঁ মোক ইমান ভাল পায়ো বুজাব পৰা নাই পিছদিনাৰ পৰা মই তেওঁক মেছেজ নকৰা হ'লোঁ কাৰণ মই তেওঁক অনুভৱ কৰাব বিচাৰিছিলোঁ যে তেওঁ মোক কিমান ভাল পায় পাহিবা মানুহে কয় নহয় যাক আমি অন্তৰৰ পৰা ভাল পাওঁ তেওঁ ওচৰত থাকিলে তেওঁৰ অভাৱ অনুভৱ নহয় যেতিয়া তেওঁ আঁতৰি যায় তেতিয়াহে তেওঁৰ অভাৱ অনুভৱ হয় সেইটোকে মই ৰিয়েলাইজ কৰাব বিচাৰিছিলোঁ চ' জাহ্নৱীয়ে নিজৰ মনৰ কথা শ্বেয়াৰ কৰি দিলে মাইনাৰ আগত বাট মাইনাৰ পৰা ৰিপ্লাইটো তেওঁ ভবামতে নাপালে বাট শ্বি নিউ ডেট মাইনা ইজ ইন লাভ উইথ হাৰ ইকুৱেলি তেওঁৰো ফিলিংছ আছে আৰু সেইটো ৰিয়েলাইজ কৰাবলৈ মাইনাক মেছেজ কৰা কমাই দিলে জাহ্নৱীয়ে চ' মাইনাই বাৰু বুজি পাবনে জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বাজাতে ৰহক Super Hits 93.5 Red FM and welcome back. Soli as a weekend special show Red FM Love Story. Moi Sapnar RJpahi. Huni aso aji Jahnabi Dr. Love Story The Way You Love. Agule ja likhise pray 11 din manor pisot 7 September 2014 dina moi FB kori asilu. Hedina ma ghorot nasil karon ma bhado mahot pray nam ghorole goisile. Hehe moi ghorot okole asilu. Hedina maina eta message korisil. Moi message tu khuli dekhilu. মাইনাই সুধিছে কি কৰিছা ময়ো খঙতে ৰিপ্লাই দিলোঁ আপোনাক কিয়নো লাগে লগালগ তেওঁ ৰিপ্লাই দিলে জাহ্নৱী কি কৰিছা কিয় লাগে আপোনাক বা ইমান খং নে ছোৱালীজনী নাই উঠা খং কওক কেলে মেছেজ কৰিছে কেলে কৰিছো মানে তোমালোকৰ ঘৰৰ ওচৰৰ যে দোকানখন আছে কেম্পাছৰ ওচৰত তাতে আছো তোমাক চাবলৈ আহিছো সোনকালে ওলাই আহা কি সঁচাকৈ মিছাকৈ জলদি আহা ৰব গৈছো পাহিবা সেই সময়ত সকলো খং অভিমান বাদ দি কেৱল দৌৰি ওলালো তেওঁক চাবলৈ বুলি দোকানখনৰ পৰা অলপ দূৰত গাড়ী এখন ৰৈ আছিলে গাড়ীখনৰ পৰা কোনো ওলাই অহা নেদেখি মই দোকানখনৰ পৰা মেগী 2 পেকেটমান কিনি ঘৰলৈ গুচি আহিলো ঘৰলৈ উভতি আহি আকৌ তেওঁক মেছেজ কৰি ক'লো কি আচৰিত মানুহ পাই নাহিলে যে তোমাক এবাৰ চাবলৈ আহিছিলো চালো আৰু গুচি আহিলো আচ্ছা আৰু কি দেখা পালে তোমাৰ ধুনীয়া চুলি কুচা আৰু ধুনীয়া চুলি কুচাই তোমাক বৰ ধুনীয়া কৰি তুলিছে হে আপুনিনো আজি মুখ চাবলৈকে আহিছিলে নে নহলে আকৌ ইফালে গৰু ছাগলী নাহে আমাৰ ঘৰৰ পৰা ইমান দূৰলৈ হ'ব ঠিক আছে চালে ন এতিয়া যাওকগে বাৰু আহিলো পিছে কথা এখাৰ কবলৈহে গৈছিলো তোমাক সেইটো মেছেজতে কব চাগে কক কি লৰা বুলি কি লাজ থাকিব নালাগে নেকি আচ্ছা আৰু এনেকুৱা কি লাজ লগা কথা এটা কব আজি মোক মই যি কবলৈ বিচাৰিছো হেয়া মোৰ আনসাৰ নহয় মোৰ মনৰ কথাখিনিহে তোমাৰ আগত প্ৰকাশ কৰিব বিচাৰিছো মই কি জানি তোমাক ভাল পাই পেলাইছো কি হলে কোন অকলে ধেমালি কৰিছে বুলি গম পাই আছো সেইকাৰণে ধেমালি আকৌ কিয় কৰিম কোৱাচোন এনেকুৱা বিলাক কথাত মই ধেমালি নকৰো মানে আপুনি মোক সঁচাই ভাল পায় আকৌ কেনেকৈ কম এতিয়া মই মানে সঁচাকে আপুনি মোক ভাল পায় সঁচাকে 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 তিনিবাৰ কৈ দিলো হৈ গল আই লাভ ইউ টু আকৌ এবাৰ কোৱা আই লাভ ইউ টু আৰু এতিয়া আপুনি বাদ দি তুমিলে আহা ময়ো তোমাক ভাল পাওঁ এটা সুন্দৰ সম্পৰ্ক আগবাঢ়িব ধৰিলে এনেদৰে বহুত মৰম ইজনে সিজনৰ প্ৰতি সন্মান সাপোৰ্ট দুয়োজনৰ প্ৰতি থকা বিশ্বাস আগত ৰাখি আমি আমাৰ সম্পৰ্ক আগবঢ়াই নিলো প্ৰায় এসপ্তাহৰ পিছত মই মাইনাক এফবিত মেছেজ দি ক'লো সব কথা বাদ দি এতিয়া মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া তুমি কি এতিয়া আমাৰ ৰিলেশনশ্বিপ কিমান দিন হ'ল এসপ্তাহ এসপ্তাহৰ পৰা আমি কেনেকৈ কথা পাতি আছো
আগতে যেনেকে কথা পাতিছিলো মেছেজত অ মানুহে চিনাকি হলে ফোন নাম্বাৰ খোজে তুমি কেনেকুৱা বয়ফ্ৰেণ্ড নিজৰ গাৰ্লফ্ৰেণ্ডৰ ফোন নাম্বাৰটোকে নিবিচাৰা যে পাহৰিয়া থাকিলো ৰবা দিয়া দিয়া কথা পাতো মোৰ গাৰ্লফ্ৰেণ্ডৰ সৈতে দিয়া পাহিবা যেহেতু মোৰ নিজৰ ফোন নাছিলে সেইবাবে মাৰ ফোনটোৱে ইউজ কৰিছিলো সেই সময়ত মা ঘৰত যেহেতু নাছিলে সেইবাবে তাক ফোন কৰিবলৈ কৈছিলো মোৰ বা এজনীয়ে তাই মোৰ বেষ্ট ফ্ৰেণ্ডৰ দৰে পাহিবা আজিলৈকে তাইৰ পৰা একো কথাই মই লুকোৱা নাছিলো সেয়েহে মই মাইনাৰ কথাও তাইক সকলো কৈছিলো নম্বৰ দিয়া কিছু সময় পিছতে মাইনাই মোলৈ ফোন কৰিলে আৰু ক'লে হেল্ল' ফেপাইছে যে কেলে ৰবা হে লগৰ খোপাই কিমান উৎপাত তোমালৈ ফোন কৰিম বুলি জানি পিছে পিছে দৌৰি আহিছে অকণমান মই আঁতৰি আহিছো ফিল্ডৰ পৰা চ' ফাইনেলি ফোনটো কৰিলা কৰিলো আকৌ কিয় বেয়া পাইছে যদি থৈ দিওঁ চা একো এটা কবই নোৱাৰি আজি মাত খাৰ শুনি ভাল লাগিছে দেই সেইটো অৱশ্যে ক'ব পাৰো মই আৰু ভুলটো কাৰ ইমান দেৰিকে ফোন নম্বৰ খোজাৰ তাকো মই ক'ব লাগে পৃথিৱীত চাগে মই এজনী গাৰ্লফ্ৰেণ্ড যোনে প্ৰথম প্ৰপ'জো মই কৰিম ফোন নম্বৰ ল'বলৈও মই শিকাই দিছো তুমি নিজেওতো দিব পাৰা এইটো নাম্বাৰ লোৱা কল কৰিবা বুলি কিবাটোতো নিজৰ ফালৰ পৰা তুমি কৰা এই সেইবোৰ কথা বাদ দিয়া তুমি বোলে বৰ ধুনীয়া গান গোৱা সেইটো ক'ৰ পৰা ওলালে আকৌ বিশেষ সূত্ৰৰ পম খেদি গম পাইছো যা একদম মিছা কথা এইবোৰ মই নকৰো দেই চিন্ময়ীও কৈছে আমাৰ ভণ্টি চুমিও কৈছে মই একদম ভাল গান নাগাওঁ জাহ্নৱীয়ে বোলে বৰ ধুনীয়া গান গায় একদম মিছা কথা মিছা নে সঁচা সেয়া প্ৰমাণটো দিবলৈ কিবা এষাৰ গাই শুনাবা আমাকো কেতিয়াবা হ'ব বাৰু কেতিয়াবা আচ্ছা মা আহিবৰ হ'ল নামঘৰৰ পৰা মই ৰাখো পিছত কথা পাতিম বাই 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 চ' এটা সুন্দৰ ৰিলেশ্যনশ্বিপ আৰম্ভ হৈ গ'ল জাহ্নৱী আৰু মাইনাৰ মাজত চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক এজ এ ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো সুপহিটছ 93.5 ৰেড FM এণ্ড ৱেলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছে আজি আপুনি জাহ্নৱীৰ লাভ ষ্টৰী দ্য ৱে ইউ লাভ আগলৈ তেওঁ লিখিছে এনেকৈ প্ৰায় মা নামঘৰলৈ ওলাই যোৱাৰ পিছত প্ৰায়ে মাইনাৰ লগত কথা পাতিব ধৰিলোঁ এদিন বাৰ লগতো চিনাকি কৰাই দিলোঁ তাইও তাৰ লগত কথা পাতি খুব ভাল পালে এদিন কথা পাতি থাকোঁতে সি মোক ক'লে বাৰ লগত চিনাকি হৈ কেনেকুৱা লাগিলে আৰু ভাল লাগিছে সেইবোৰ কথা বাদ দিয়া মোৰ এতিয়া গান এটা শুনিবলৈ বিৰাটেই মন গৈছে ৰেড এফএমটো লগাই লোৱা তাততো ছুপাৰ হিট গান বাজিয়ে থাকে সকলো সময়তে ধেমালি নকৰিবা নহয় ৰেড এফএমৰ গান সদায় শুনোৱা আজি তুমি শুনোৱা এতিয়া এই ভৰ দুপৰীয়াখন মই গান গাম তাৰমানে ভৰ দুপৰীয়া গান গাব নোৱাৰি বুলি ক'ৰবাত লিখা আছে নেকি মানে গাবই লাগিব গাব লাগিব সোনকালে গোৱা এটাই গাম কিন্তু নহলে তোমাৰ মা আহি পাবহি সোনকালে গোৱা এটাই গোৱা অকে বা এনেই কোৱা নাছিল দেই ভণ্টিয়ে হ'ব এতিয়া মই গালো এতিয়া তুমি গোৱা মই আৰু গান কি গছত গৰু উঠিলেও মোৰ মুখেৰে গান নোলায় তাৰমানে মোৰ কাৰণে তুমি একোৱে নকৰা মানে গান এটাও নাগোৱা আচ্ছা কিবা এটাতো কৰি দিয়া এটা গান লিখি দিম তোমাৰ কাৰণে তুমি গাই দিবা মোৰ কাৰণে এতিয়া দিবানে এতিয়া দিম আৰু ঠিক আছে তেতিয়াহ'লে মই ফোনটো ৰাখো তুমি মোক মেছেজত গানটো লিখি দিয়া অ'কে বাই বাই আই লাভ ইউ পাহিবা গীতটিৰ প্ৰত্যেকটো কথা কেৱল তেওঁৰ বাবেই আছিলে তেওঁ গীতটি শুনি খুব ভাল পাইছিলে ময়ো তেওঁক গীত এটা মোলৈ গাবলৈ ক'লোঁ কিন্তু তেওঁ ক'লে তেওঁ গাব নাজানে চ' তেওঁ মোক ইনবক্সত মেছেজ কৰি গীতটি লিখি দিলে মই মেছেজটো দেখি সম্পূৰ্ণৰূপে আচৰিত হ'লোঁ কাৰণ মই সেই সময়ত যিটো গীতৰ কথা ভাবি আছিলোঁ সেই গীতটিয়ে তেওঁ লিখি পঠিয়ালে গীতটি আছিলে কেছে মুঝে তুম মিল গয়ে কিসমত পে আই না য়কিন দিনে দিনে আমাৰ মাজৰ সম্পৰ্ক আৰু গভীৰ হ'বলৈ ধৰিলে মোৰ মাৰ ফোনত কথা পাতিবলৈ বহুত অসুবিধা আহি পৰিছিল সেয়েহে মাইনাই মোক এটা চিম দিলে সেই চিমটি আমাৰ ঘৰত থকা এটা পুৰণি মোবাইলত লগাই ইউজ কৰি আছিলোঁ মনে মনে প্ৰায় কেইদিনমানৰ পিছত আছিল 20 ছেপ্টেম্বৰ মোৰ জন্মদিন 20 ছেপ্টেম্বৰৰ দিনা আমাৰ দুয়োজনৰে ক্লাছ এক্সাম চলি আছিলে সেয়েহে আমি 19 তাৰিখে ইমান কথা পতা নাছিলোঁ হ'লেও ৰাতি 12 বজাত মই তেওঁৰ ফোন কললৈ ৰৈ আছিলোঁ মই বিচাৰিছিলোঁ মাইনাই যেন মোক ফাৰ্ষ্ট উইশ কৰে ঠিক 12 বজাত তেওঁ মোলৈ ফোন কৰি বাৰ্থডে উইশ কৰিলে পাহিবা এনে লাগিছিল যেন এইটো বাৰ্থডে মোৰ বাবে সকলোতকৈ বিশেষ আমি সেইদিনা অলপ কথা পাতিয়ে শুই থাকিলোঁ যিহেতু পিছদিনা আমাৰ এক্সাম আছিলে মই যিহেতু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট আছিলোঁ সেয়েহে আমাৰ এক্সাম আগবেলা আছিলে আৰু ছেকেণ্ড ইয়াৰৰ পিছবেলা এক্সাম আছিলে মোৰ এক্সাম শেষ হোৱাৰ পিছতেই
মই যেতিয়া ক্লাছৰুমৰ পৰা ওলাই আহিলোঁ তেতিয়া মোৰ ছিনিয়ৰ এজনে মোক মাতি নি মোৰ হাতত এটা ডাঙৰ গিফ্ট আগবঢ়াই দিলে মই সেই সময়ত আচৰিত হৈ গিফ্টলৈ চাই আছিলোঁ তেতিয়া দাদাজনে ক'লে আজি তোমাৰ বাৰ্থডে বুলি মাইনাই এই গিফ্টটি মোৰ হাততে পঠিয়াই দিছে হেপী বাৰ্থডে পাহিবা আজিলৈকে মোক ইমান ধুনীয়া ছাৰপ্ৰাইজ কোনেও দিয়া নাছিলে সকলোৱে বক্সটো দেখি খুলি চাবলৈ ক'লে ময়ো লাহে লাহে বক্সটো খুলিলোঁ পাহিবা বক্সটোৰ ভিতৰৰ পৰা এটা পিংক কালাৰৰ টেডি বিয়াৰ ওলাই আহিলে টেডিটো ডাঙৰো আছিলে সকলোৱে দেখি ধুনীয়া বুলি কৈছিলে সেই সময়ত মোৰ এইটো ভাবিয়ে ভয় লাগিছিল যে ঘৰত গৈ মই মা পাপাক কি বুলি ক'ম তেতিয়া অনন্যা আৰু পূজাই মোক কৈছিলে যে তেওঁলোকে দিয়া বুলি ঘৰত ক'ব দিছে ঠিক তেনেকৈয়ে মা আৰু পাপাকো ক'লোঁ যে পূজা আৰু অনন্যাই এই গিফ্টটি মোক দিছে বুলি সকলোৱে গিফ্টটো খুব ধুনীয়া দেখিলে সেই সময়ত মা ঘৰৰ পিছফালে থকাৰ সুযোগ লৈ মই মাইনাক ফোন কৰিলোঁ থেংক ইউ ভাল লাগিলে না হেয়াৰ এনেকুৱা ছাৰপ্ৰাইজ মই কেতিয়াও পোৱা নাছিলো লাজ লাগিছে ভয় লাগিছে ছিনিয়ৰে যেতিয়া এনেকে গিফ্টটো দিছে চব কলেজে মোক চাই আছিলে জানা মোৰ কেনেকুৱা চালিয়া লাগিছিল চবে গিফ্টটো খুল কৰি আছিল খোলাৰ পিছত টেডি বিয়াৰ ওলোৱাৰ লগে লগে চব একদম জ্বলি গৈছে থেংক ইউ ভাল লাগিছে গম পাইছো তোমাৰ এক্সাইটমেণ্টতে গম পাইছো ভাল লাগিছে আৰু মোৰ ভাল লাগিছে বাইদেউ তেওঁকো থেংক ইউ কৈ দিব যাৰ হাতত আপুনি গিফ্টটো পঠিয়াই দিছিলে কৈ দিম বাৰু আৰু ঘৰত কি বুলি ক'লা ঘৰত অনন্যা আৰু পূজাই দিছে বুলি কৈছো মা আহিছে পিছফালৰ পৰা থওঁ বাই বাই লাভ ইউ মাজনী যে যেতিয়া তেতিয়া কৈ নিম বাই ঠিক তেনেদৰে তেওঁ মোক প্ৰত্যেক দিনাই সুখত ৰাখিবলৈ চেষ্টা কৰিছিল লাহে লাহে আমাৰ প্ৰেমৰ বান্ধোন আৰু ষ্ট্ৰং হ'বলৈ ধৰিলে পাহিবা আমি যেতিয়াৰ পৰা ৰিলেশ্যনশ্বিপত সোমাই পৰিছিলোঁ তেতিয়াৰ পৰা আমি ইজনে সিজনক ভালদৰে লগ কৰিব পৰা নাছিলোঁ যিহেতু আমাৰ লোকেল ঠাই গতিকে কোনোবাই দেখিব বুলি মোৰ ভয় লাগিছিল তেওঁলোকৰ ৰিলেশ্যনশ্বিপ স্মুথলি চলি গৈ আছে আৰু সেইটো সময়ত চব লাভ বাৰ্ডছৰ যি কৰিবলৈ মন যায় মানে ইজনে সিজনক খুব স্পেচিয়েল ফিল কৰাবলৈ মন যায় আৰু সেইটোৱে কৰি আছে জাহ্নৱী আৰু মাইনাই বাট দেন ৱেন ইউ আৰ ইন এ ছেইম প্লেচ ডেফিনেটলি মানুহে বহুত চিনি পায় চ' অবভিয়াছলি কোনোবা কাৰোবাৰ লগত ওলাই গ'লে মানুহে কথা উলিয়াই দিয়ে চ' সেইকাৰণে জাহ্নৱী আৰু মাইনাই লগ পাবলৈ ইমান এটা সুযোগ পোৱা নাছিলে চ' আগবাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 ৰেড FM বাই জাদৰে Super Hits 93.5 Red FM ত মই আপোনাৰ RJpahi শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী শুনি আছো জাহ্নৱী ডক্টৰ লাভ ষ্টৰী দ্য ৱে ইউ লাভ আগলৈ লিখিছে তাৰপিছত আহিলে দুৰ্গা পূজা সেই সময়তে মাইনাৰ ঘৰলৈ আহিছিল যিহেতু তেতিয়া দুৰ্গা পূজাৰ বাবে কলেজসমূহ বন্ধ আছিলে পূজা চাবলৈ যাওঁতে আমি ইজনে সিজনক ভালদৰে লগ কৰিব পৰা নাছিলোঁ কাৰণ মই আৰু বা মাৰ লগত গৈছিলোঁ যিহেতু প্ৰেমত কোনো বাধা নাই সেয়েহে মাইনাও কোনো ভয় নকৰাকৈ পূজাত আমাৰ পিছে পিছে আহি আছিলে পূজা চাই থকাৰ সময়তে বায়ে মাক এখন দোকানলৈ লৈ গ'ল আৰু মোক অলপ চান্স দিলে মাইনাৰ লগত কথা পাতিবলৈ ময়ো তেওঁক লগ কৰিলোঁ ভাল লাগিছিল তেওঁ যিহেতু ওচৰৰ পৰা দেখিবলৈ পাইছিলোঁ দুয়োজনে দুয়োজনৰ বাবে মনত বহুত কথা ৰাখিছিলোঁ কিন্তু যেতিয়াই সন্মুখত আহে তেতিয়াই একো ক'ব নোৱাৰা হৈ যাওঁ সেই সময়ত মাইনাৰ লগৰবোৰেও বহুত জোকাই আছিলে আমাক ভালদৰে লগ কৰা নহ'ল যদিও আমি পূজা চাই ঘৰলৈ উভতি আহিলোঁ মই বা আৰু মাৰ লগত ঘৰলৈ উভতি আহিয়ে মাইনাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ পূজাৰ বন্ধও শেষ হ'ল মাইনাও যোৰহাটত যোৱাৰ সময় আহি গ'ল মাইনা যোৰহাটত থকাৰ বাবে আমাৰ খুব কম লগ কৰা হৈছিলে এদিন হঠাৎ কলেজত থাকোঁতে মাইনাই মোলৈ ফোন কৰি ক'লে হেল্ল' কোৱা ক'ত আছা এয়া ক্লাছ শেষ হ'ল যাব ওলাইছো আৰু কিয় ৰ'বা অকণমান ৰৈ দিয়া কিয় মই আহি আছো আকৌ তুমি এতিয়া যোৰহাটৰ পৰা আহি আছা কেলে কেলে বোলে চা কিমান দিন দেখা নাই তোমাক আহিছো আকৌ চাবলৈ আচ্ছা অকে ৰ'বা গৈ আছো মই কিবা নিব লাগিব নি কিবা লিব নাই ঘৰততো চাউল দালি আলু এইবিলাক আছে একো নালাগে খালি এটা কাম কৰিবা তুমি আহোঁতে এখন নতুন ৰিক্সাত উঠি আহিবা কি যে আচৰিত ডিমাণ্ড বিলাক নহয় ছোৱালীজনী বিচাৰি পাওঁ নে নাপাওঁ এতিয়া সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আচ্ছা ঠিক আছে অকে আহা জলদি মই ৰৈ আছো পাহিবা আচলতে মই সেই সময়ত ধেমালিহে কৰিছিলোঁ ভবা নাছিলোঁ যে তেওঁ সেই ধেমালিকো ইমান চিৰিয়াছলি ল'ব বুলি পাহিবা মাইনাই কৈছিল সি বোলে কাৰোবাক মনৰ কথা প্ৰকাশ কৰিব নোৱাৰে যিহেতু সি বহুত লাজকুৰীয়া স্বভাৱৰ আছিলে সি লাজকুৰীয়া স্বভাৱৰ আছিল যদিও সেইদিনা সি মোৰ বাবে সেইটো কৰিছিল যিটো সকলো ছোৱালীয়ে বিচাৰে সেয়া হ'ল সি মোৰ হাতত ধৰি আঁঠুকাৰি জেপৰ পৰা এটা ধুনীয়া ৰিং উলিয়াই মোক আকৌ প্ৰপ'জ কৰিছিলে তুমি সঁচাকে আচৰিত দে সঁচাকে তুমি ৰিক্সা এখন লৈ আহিছা তুমি কৈছা আনিছো আকৌ
ধেমালিও বুজি নোপোৱা তুমি সেইকাৰণেতো তোমাক ইমান কিউট লাগে কুকুলিতে মোৰ যাবলৈ দিয়া এতিয়া ৰিক্সাখনক এই ৰবা যাব নহয় আচ্ছা আৰু এটা সাৰপ্ৰাইজ আছে তোমাৰ বাবে আৰু কি আৰে আঠু কিয় কাঢ়িছা এইবিলাক কোনোবাই দেখা পাব কেৱল তোমাৰ বাবে নকৰ উঠাচোন তুমি উঠা মই মোৰ গাৰ্লফ্ৰেণ্ডৰ বাবে কৰিছো তাৰ লোকৰ কি আহে যায় এ প্ৰভু আচ্ছা এতিয়া আঠু কিয় কাঢ়িছা সেইটোতো কোৱা এই আলোৱা যাওঁ হাতখন দিয়া হে ভগৱান আঙুঠি মানুহে কি কৈ কবলৈ দি থাকা আৰু ৰবা পাহৰি যাম এতিয়া কিবা এষাৰ ৰিহাৰ্চ কৰি আহিছিলো ৰবা কি আছিলে থেংক ইউ মোৰ লাইফত অহাৰ বাবে আৰু এনেকৈয়ে থাকিবা বুলি আশা কৰিছো উঠা জলদি মানুহে দেখি আছে পাহিবা মই তোমাক ভাষাৰে বুজাব নোৱাৰো সেই দিনটোৰ কথা মোৰ নিচিনা এজনী সাধাৰণ ছোৱালীকো ইমান কোনোবাই ভাল পাব পাৰে নেকি নিজকে প্ৰশ্ন কৰো তেওঁ যেন মোৰ বাবে প্ৰত্যেক দিনে স্পেচিয়েল কৰি তুলিছিল মই যেনেকুৱা ল'ৰা এজনৰ আশা কৰিছিলো তেওঁ তাতকৈও ওপৰত মই সেইদিনা কান্দি উঠিছিলো অজানিতে মোৰ বাবে আজিও সেই দিনটো সদায় বিশেষ সো যেতিয়া আপুনি কাৰোবাক ভাল পায় সেই মানুহজনক স্পেচিয়েল ফিল কৰাবলৈ খুব বেছি মন যায় আৰু যোন বেছি এক্সপ্ৰেছিভ নহয় তেওঁৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰাটো আৰু বেছি দিগদাৰী হৈ পৰে আৰু যিহেতু মাইনা বেছি এক্সপ্ৰেছিভ নহয় ডুইং ছাচ থিংছ এণ্ড নট এক্সপেক্টিং ছামথিং ফ্ৰম হিম আৰু যেতিয়া তেনেকুৱা এটা কাম কৰি দিলে অট'মেটিকেলি জাহ্নৱী খুব বেছি অভাৰৱেলমড হৈ পৰিছে আৰু সেইকাৰণে তাই কান্দিও দিলে চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM পেজাতে ৰহো Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছো জাহ্নৱী ডক্টৰ লাভ ষ্টৰী দ্য ৱে ইউ লাভ আগলৈ তই দেখিছে দিন বাগৰাৰ লগে লগে মোৰ সন্মুখত আহি পৰিছিল HS ফাইনেল এক্সাম HS ফাইনেল এক্সামৰ ৰিজাল্টৰ পিছত মই শিৱসাগৰ গাৰ্লছত পঢ়িবলৈ আহিলোঁ ঘৰৰ পৰা প্ৰথম দূৰত আহিছিলোঁ খুব বেয়া লাগিছিল যিহেতু মই কেতিয়াও হোষ্টেলত থাকি পোৱা নাছিলোঁ নতুন পৰিৱেশত লাহে লাহে খাপ খাবলৈ ধৰিলোঁ 2016ত যেনেকৈ মোৰ শিৱসাগৰ গাৰ্লছ কলেজত এটা নতুন অনুভৱ ঠিক তেনেকৈ মাইনাৰো 2017ত ইঞ্জিনিয়াৰিং কলেজত লাষ্ট ইয়েৰ আছিলে সেয়েহে তাৰো বহুত পঢ়াৰ প্ৰেছাৰ বাঢ়িব ধৰিছিল আমি লগ কৰিবলৈ বহুত সুবিধা পাইছিলোঁ যদিও আমি ইমান লগ কৰা নাছিলোঁ যিহেতু তাৰ লাষ্ট ইয়েৰ সেয়েহে আমি খুব কম লগ পাইছিলোঁ 2017ত তাৰ ইঞ্জিনিয়াৰিং কমপ্লিট হ'ল আৰু সি কোচিং কৰিবৰ বাবে হায়দৰাবাদ যাবলৈ সিদ্ধান্ত ল'লে আৰু সেই বিষয়ে সি মোকো জনাইছিলে যিহেতু তাত তাৰ ভৱিষ্যত জড়িত হৈ আছিলে সেয়েহে মই সকলো কথা বাদ দি তাক হায়দৰাবাদ যাবলৈ ক'লোঁ তাৰ কোচিং ক্লাছ ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 9 বজালৈ হয় সেয়েহে আমাৰ প্ৰায় কথা পতা কমি গৈছিলে মই বুজিছিলোঁ অকল তাৰ ভৱিষ্যত বুলিয়ে নহয় আমাৰ দুয়োৰে ভৱিষ্যত জড়িত হৈ আছে সেই সময়ত নিজকে বহুত বুজনি দিছিলোঁ প্ৰায় 2 মাহ তেনেকৈয়ে পাৰ কৰিছিলোঁ কেতিয়াবা এদিন কেতিয়াবা দুদিন আমি কথা পাতিব পৰা নাছিলোঁ বহুত কান্দিছিলোঁ মই কেতিয়াবা এনেকুৱা হৈছে যে মই বিশ্বাসেই কৰা নাছিলোঁ যে তেওঁ আছে নে নাই আমাৰ ৰিলেশ্যনশ্বিপটো ইমান ষ্ট্ৰং আছিল যে আমি দুয়োজনক বহুত বিশ্বাস কৰিছিলোঁ আমাৰ মাজত লং ডিষ্টেঞ্চ থকাৰ বাবে লাহে লাহে তেওঁৰ অভাৱ অনুভৱ কৰিবলৈ ধৰিলোঁ এদিন মই সহ্য কৰিব নোৱাৰি মাইনালৈ ফোন লগালোঁ হেল্ল' জান কোৱা কি জান কোন জান মই কোন হয় তোমাৰ হ'ল কি আকৌ কি হ'ল মানে আজি কিমান দিনৰ মূৰত কথা পাতিছো 2 মাহৰ মূৰত মানে মই যদি তোমাৰ জান হয় তোমাৰ যদি মই তোমাৰ লাইফ হয় তুমি উইদাউট মি কেনেকে সাৰ্ভাইভ কৰি আছা মোক সেইটো কথা কোৱাচোন আৰে বাবা ইয়ালৈ মোক পঠিয়াইছিলে কোনে তোমাকতো সুধিছিলো ন ইমান দূৰলৈ আহিম যাম নে নাই পঢ়িবলৈ সো এইটো মানে তোমাৰ এক্সকিউজ মানে তুমি মোৰ লগত 2 মাহ কথা নাপাতিবা তুমি তাত কি কৰি আছা মই নাজানো মই ইয়াত তোমাৰ ফোনৰ কাৰণে ৰৈ থাকিম তোমাৰ ফোন নাই হঠাৎ এদিন তুমি ফোন কৰিবা 5 মিনিটৰ কাৰণে মই এনেকে নোৱাৰো ওৱাৰ পৰা গধূলিলৈকে ক্লাছ 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 আৰু যিখিনি সময়ত মই ফ্ৰী হওঁ সেইখিনি সময়ত তুমি ফ্ৰী নাথাকা কেতিয়া কথা পাতিম সো মানে বেসিক্যালি তুমি কি কৈছা কথা নাপাতাকে এটো ৰিলেশনশিপত এনেকে চলি থাকিম আমি তুমি ইমান এনেকৈ কোৱাৰ একো হেৰি নাই ন মই নোৱাৰো এনেকে কি নোৱাৰো মই নোৱাৰো এনেকে মোক ব্ৰেক লাগে মই এটো সম্বন্ধ আৰু কন্টিনিউ কৰিব নোৱাৰো মই আগবঢ়াব বিচৰা নাই মই নোৱাৰো এনেকে মোৰ কোনো অস্তিত্বই নাই মোক তুমি নিবিচাৰা তোমাৰ কোনো হেৰি নাই মই এনেকে নাথাকো চোৱা তুমি অকনমান ইনসিকিউৰিটিত ভুগিছা আৰু প্লিজ এবোৰ ভাষণ মোক নিদিবা বাই আই জাস্ট ডোন্ট ওয়ান্ট টু বি ইন দিস ৰিলেশনশিপ বাই পাহিবা মই বহুত বুজো কিন্তু সেই সময়ত কেৱল মই জানিছিলোঁ যে মই এনেদৰে সেই কথাষাৰ কৈ দিলোঁ সেই সময়ত মোৰ বহুত দুখ লাগিছিল কিয়নো আজিলৈকে আমাৰ কেতিয়াও কাজিয়া হোৱা নাছিলে
মাইনা বা মই কেতিয়াও আমাৰ সম্বন্ধটোত এনে পৰিস্থিতি অনা নাছিলোঁ নজনাকৈ আহিছিল এই ধুমুহা আমাৰ কাজিয়াৰ পিছত মাইনাই খোৱা বোৱা এৰি দিছিলে ময়ো বহুত ভাগি পৰিছিলোঁ সি সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিলে সি প্ৰায় মোৰ বাৰ লগত কথা পাতিছিল বাও মোক বহুত বুজাবলৈ চেষ্টা কৰিছিলে মই সেই সময়ত বুজিও নুবুজা হৈ পৰিছিলোঁ তাৰপিছত ডিচেম্বৰ 10 2017 মোৰ বাৰ বিয়া আহিলে তেতিয়া ভাল লাগিছিল কিন্তু হলেও আমাৰ মাজত কৰবাত নহয় কৰবাত সেই কথাষাৰ আছিলে লাহে লাহে বুজি উঠিলোঁ মই গম পালোঁ কি কৰি আছোঁ মই কেৱল নিজকেই নহয় মোৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰা সেই মানুহজনক মই কিমান আঘাত দিছোঁ উপলব্ধি কৰিলোঁ কেতিয়াবা এনেকুৱা হৈ যায় যে বুজিও আপুনি চিটুৱেশ্যনটো বুজি নাপায় আৰু সেইটোৱে হৈছিলে জাহ্নৱীৰ ক্ষেত্ৰত এণ্ড লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত ইট ইজ ভেৰি ডিফিকাল্ট বাট পেচেঞ্চ লেভেল বহুত বেছি থাকিব লাগিব ৱেন ইট কামছ টু লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ এণ্ড দেট ইজ নট বাই চইচ লং ডিষ্টেঞ্চ যেতিয়া আহি পৰে সেইটো আপোনাৰ চইচ নহয় দেট ইজ ইন ডেষ্টিনি দেট ইজ বিকজ ইউ আৰ ইন এ ডিফাৰেণ্ট প্লেচ এণ্ড দেট ইজ বিকজ অফ ইয়ৰ ফিউচাৰ কিন্তু চইচ এইটো যে আপুনি ৰিলেশ্যনশ্বিপত বুজাবুজিৰে থাকিব নে নেথাকে So you have to have that patience level, you have to have that understanding with your partner. আৰু যদি আপুনি support কৰে তেতিয়া দুইটাৰে relationship smoothly চলি যাব পাৰে but এজনে যদি support নকৰে relationship কেতিয়াও smoothly যাব নোৱাৰে especially in long distance relationship. So আগবাই গৈ থাকিম আজি ষ্টৰী সৈতে and 93.5 Red FM বজাতে ৰহ Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব Red FM লাভ ষ্টৰী আজি শুনি আছো জাহ্নৱী দত্তৰ লাভ ষ্টৰী The Way You Love আগলৈ লিখিছে এদিন তালৈ ফোন কৰি মোৰ সকলো ভুলৰ ক্ষমা বিচাৰিলোঁ যিটো সময়ত মই তাক ছাপোৰ্ট কৰিব লাগে সেই সময়ত মই তাক কেৱল দুখৰ বাহিৰে একোৱেই নিদিলোঁ পাহিবা মাইনাও মোক চৰি কৈছিলে মই জানো তেওঁৰ কোনো দুখেই নাই হলেও তেওঁ ইমানেই ভাল ল'ৰা যে তেওঁ মোৰ লগত সমানে সমানে তল পৰিছিলে পাহিবা সেই কাজিয়াৰ পিছত আমাৰ আগতকৈও বেছি মৰমহে বাঢ়িলে দুয়োজনে দুয়োজনক আৰু বেছি জানিবলৈ ধৰিলোঁ পাহিবা মোৰ ঘৰত মোৰ পাপাৰ বাহিৰে সকলোৱে জানে যিহেতু মোৰ ঘৰত কেৱল 4জনেই মানুহ বায়েতো আগৰ পৰাই জানিছিলে আৰু তাই মাইনাক নিজৰ ভাইটিৰ দৰে মৰম কৰে বাৰ বিয়াত মাইনা আহোঁতে মোৰ মাৰ লগতো চিনাকি কৰাই দিলোঁ মাও কথাখিনি গম পালে মায়ে এতিয়ালৈকে একো কোৱা নাই যিহেতু মাইনা এজন ভাল ল'ৰা ঠিক তেনেকৈয়ে মাইনা ঘৰতো আমাৰ বিষয়ে সকলোৱে জানে পাহিবা মই 2016 14 অক্টোবৰত মাইনাক ড্ৰ কৰি মাইনাক গিফ্ট কৰিছিলোঁ সেইদৰে ময়ো মাইনাক মাজে মাজে নিজে হাতেৰে বনোৱা গিফ্ট কিছুমান তাক উপহাৰ দি থাকোঁ তেওঁক স্পেচিয়েল ফিল কৰাবলৈ তেওঁ মোক প্ৰিন্সেছৰ দৰে ট্ৰিট কৰে পাহিবা মই প্ৰায় মাইনাৰ বিষয়ে বহুত মানুহৰ মুখত শুনো ল'ৰাজন বহুত ভাল স্বভাৱ বহুত ভাল তেওঁ মোক বহুত ভাল পায় আৰু মোৰ ইমানেই ভাগ্য যে সেই মানুহজনক মই মোৰ প্ৰেমিক হিচাপে পাইছোঁ পাহিবা লাভ ষ্টৰী শ্ব'টোৰ জৰিয়তে মই মাইনাক এয়াই ক'ব বিচাৰোঁ আই ডিডণ্ট প্লেন ইট বাট হি ইজ দ্য বেষ্ট থিং দেট এভাৰ হেপেন টু মি and I can't imagine my life without you and I promise my love we will hold each other's heart forever pahiba 7 September 2018 আমাৰ ৰিলেশ্যনশ্বিপৰ 4টা বছৰ অতিক্ৰম কৰিব আশা কৰোঁ যাতে আমি এনেদৰে হাঁহি ধেমালি আৰু অজস্ৰ মৰমৰ মাজেৰে নিজৰ জীৱন পাৰ কৰিব পাৰোঁ আমি দুয়োজনে প্ৰথমে নিজৰ ফেমিলিক ভাল পাওঁ সেয়েহে আমি দুয়োজনে এনেকুৱা একো কাম নকৰোঁ যাৰ বাবে আমাৰ মা দেউতাই আমাক লৈ লজ্জা অনুভৱ কৰে আমাৰ বিশ্বাস যিদিনা আমি দুয়োজনৰ বাবে যোগ্য হৈ পৰিম তেতিয়া আমাৰ ফেমিলিয়ে নিশ্চয় আমাৰ ৰিলেশ্যনশ্বিপটোৰ এটা সুন্দৰ নাম দিব শেষত পাহিবা তোমাক বহুত 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 ধন্যবাদ কাৰণ লাভ ষ্টৰী শ্ব'টোৰ বাবে আমি আকৌ আমাৰ মধুৰ সময়বোৰ উকা কাগজত জিপাল কৰাৰ সময়ত আকৌ সেই সময়বোৰত জীয়াবলৈ সুবিধা পাওঁ পাহিবা মাইনা আৰু মই দুয়োজনে মিলি তোমাৰ বাবে এটা সৰু উপহাৰ এই চিঠিৰ লগতে পঠিয়াইছোঁ আশা কৰোঁ তুমি এই উপহাৰ গ্ৰহণ কৰিবা আৰু এদিন পিন্ধি এখন ফটো আপলোড কৰিবা আমাৰ ভাল লাগিব পাহিবা মাইনা আৰু মোৰ বিয়াত কিন্তু তোমাক আমন্ত্ৰণ কৰিম তুমি কিন্তু আহিব লাগিব ইটি তোমাৰ শুভাকাংক্ষী জাহ্নৱী দত্ত ৱেল জাহ্নৱী থেংক ইউ ছ' মাছ ফৰ শ্বেয়াৰিং ইয়ৰ লাভ ষ্টৰী প্ৰথম কথা তোমাৰ চিঠিখন মই পাইছোঁ বাট তোমালোকে দিয়া গিফ্ট কিন্তু মই পোৱা নাই চ' প্ৰবেবলি মিছপ্লেচ হৈ গ'ল বাট থেংক ইউ ছ' মাছ ফৰ দ্য লাভ এণ্ড অফক'ৰ্ছ বিয়াত মাতিলে ডেফিনেটলি মই আহিম আই উড লাভ টু বি এ পাৰ্ট অফ ইয়ৰ বেষ্ট মুমেণ্ট এণ্ড কংগ্ৰেচুলেশ্যনছ এণ্ড অল দ্য বেষ্ট বেলেগ আছিলে আজি লাভ ষ্টৰী দ্য ৱে ইউ লাভ ৱেল এতিয়া মই পাহিও আজি লাভ ষ্টৰীৰ পৰা বিদায় লৈছোঁ এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম
Until then, to fall in love, it's a great feeling. You get to learn a lot, and always remember, I love you. 93.5 Red FM, Bajate